প্লাষ্টিক লাগে প্লাষ্টিক কোনোবাই খাই নেকি প্লাষ্টিক যদি নাখায় এতিয়াই মৰি থাকিব কথা ক প্লাষ্টিক নাখালে মৰিব কি কথা একদম ৰুমৰ হবি বনাই দিছো গছ সদায় আজি ৰাতিপুৱা এডাল আগৰবোৰ মই চাব যোৱা নাই কিন্তু আজি ৰাতিপুৱা যিটো ৰুইছো এনেকে গছ পুলি ৰুইছো আৰু চেল্ফি লৈছো চেল্ফি লৈ যাওঁতে গৰুৱে খাই দিলে নহয় আৰু সেইটোৱে নহয় 10,000 টকাৰ আশাত যদি কোনোবাই গছ পুলি ৰুব পাৰে তেতিয়াহ'লে এটকাও নোলোৱাকৈ গছ পুলি কিয় ৰুব নোৱাৰে এতিয়া অসমৰ আকাশে বতাহে কেৱল ভাইমন্দা আমি বিভিন্ন ঠাইত প্ৰচাৰ কৰি আহি আজি বঙাইগাঁৱত উপস্থিত হৈছোঁ আৰু বঙাইগাঁও ৰাইজৰ উপস্থিত দেখি আমাৰ লগত সহযোগ যিটো ধৰণে সহযোগ কৰিছে সঁচাকৈ আমি আপ্লুত আজি যেনেকৈ তেখেতসকলে আমাক সহযোগ কৰিছে ঠিক তেনেকৈ 23 মে'ত ভাইমন্দাক মৰম দিব বুলি আমি আশা ৰাখিছোঁ এই মানুহজনক আপোনাৰ মন কৰক দাদা এই মানুহজন এই মানুহজন কাৰণে যে অৱস্থা এই মানুহজনে কাটো ফুলে কাটি পেলাই মই এজোপা মোক আপোনালোকে ধ্বংস নকৰিব যদিওবা মই কথা ক'ব নোৱাৰোঁ যদিওবা মই প্ৰতিবাদ কৰিব নোৱাৰোঁ জীয়াই থকাৰ অধিকাৰ মোৰো আছে আপোনালোকে জীয়াই থাকক আৰু মোকো জীয়াই ৰাখক আপোনালোকে উশাহ লওক আৰু মোকো উশাহ ল'বলৈ দিয়ক কাৰণ মই হয় ৰাইজ আপোনালোকে জানে গছ নহ'লে যেনেকৈ আমি জীয়াই থাকিব নোৱাৰোঁ আমাৰ পৃথিৱীখন ধুনীয়া হৈ নাথাকিব গছ নহ'লে যেনেকৈ আমি উশাহ ল'ব নোৱাৰিম ঠিক তেনেকৈ আমাৰ মাজত যদি চিনেমা নাথাকে তেতিয়াহ'লে আমাৰ ভাষা আমাৰ কলা সংস্কৃতি অসমীয়া কথাছবি এয়া হ'ল ভাইমন্দা অহা 23 মে'ত আমি বিশ্বাস কৰোঁ আপোনালোকে এই ছবিখন আজি